আনহাতে মাতৃভাষা মাধ্যম উদ্ধাৰৰ অভিযান সদৌ অসম ছাত্ৰ সন্থাৰ চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ আছুৰ চৰকাৰৰ আকুৰ্কু স্থিতি প্ৰত্যাহাৰৰ দাবীত বুধবাৰে পুৱা 6 বজাৰ পৰা 10 ঘণ্টীয়া অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাত পালন কৰা হ'ল এই অন্নশনৰ কাৰ্যসূচী অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আছুৰ নেতৃবৰ্গৰ মুখৰ ভাষা কাহিনীয়া চৰকাৰৰ হঠকাৰী সিদ্ধান্তক কোনো পধ্যে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰিলে আছুৱে তাৰ উপৰিও অসমীয়া ভাষাৰ বিৰুদ্ধে চৰকাৰৰ গভীৰ ষড়যন্ত্ৰৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থা এই ষড়যন্ত্ৰক সফল হ'ব নিদিয়ে বুলি কয় প্ৰতিবাদীকাৰী আছু নেতৃত্বই ডিব্ৰুগড় লখিমপুৰ সৰুপথাৰ চাবুৱা চাপৰ ধেমাজি চিৰাং লংকা আদি স্থানত 10 ঘণ্টীয়া অন্নশন কাৰ্যসূচী পালন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সকীয়াই দিলে আছুৱে ইয়াৰ বিপৰীতে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে স্পষ্ট কৰে যে ৰাজ্যৰ কোনো চৰকাৰী শিক্ষা অনুষ্ঠানত পৰিণত হোৱা নাই ইংৰাজী মাধ্যমলৈ আহক চাই সম্পৰ্কত আছুৰ প্ৰতিবাদী নেতাসকলে কি ক'ব খুজিছে মতে ৰাজ্য চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই ৰাজ্য চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ অসমীয়া ভাষা আৰু মাধ্যম বিৰোধী যি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰখনক স্পষ্টৰূপে সকীয়াই দিব বিচাৰিছোঁ যে এটা মাধ্যম আন্দোলনৰ সংগ্ৰামৰ মাজেৰে আহি অসমীয়া ভাষাটো প্ৰতিষ্ঠা হৈছে আৰু এই মাধ্যম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমীয়া মানুহে জাতীয় শ্বহীদ হৈছে আৰু এই শ্বহীদৰ প্ৰতি যি অশ্ৰদ্ধা আৰু এই যে ইতিহাসৰ পটভূমি ওলাই কৰি এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি মাতৃভাষা আৰু মাধ্যম বিৰোধী যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত ছাত্ৰ সন্থা আমি ক্ষান্ত নহওঁ আমি এটা কথা প্ৰতিবাদী ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকলৰ মনৰ ক্ষোভ আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পায় আনহাতে এই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সৰহ হৈ পৰিছে অখিল গগৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি এই সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আহক চাওঁ অখিল গগৈ কি ক'ব খুজিছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমি কোনোপধ্যে অসমৰ বিদ্যালয়বিলাকৰ পৰা মাতৃভাষা আঁতৰ কৰাটো কেতিয়াও মানি নলওঁ বৰাক উপত্যকাত যেনেকৈ বাঙালী মাতৃভাষা ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ অসমীয়া ভাষা বা অন্যান্য কিছুমান ট্ৰাইবেল ভাষা যেনেকৈ বিটিএডিত বড়ো বা কাৰ্বি আংলঙত যেনেকৈ কাৰ্বি ভাষা মাতৃভাষা ৰূপে আছে নতুন এডুকেশ্যন পলিচিত কৈছে যে সকলোকে মাতৃভাষাত পঢ়াব লাগে আমাৰ ইয়াত সদায় হিমন্ত বিশ্ব কৈ থাকে যে তেওঁৰ গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ গুৰু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে সদায় কথা কৈ থাকে যে মাতৃভাষাত পঢ়াব লাগে ল'ৰা ছোৱালী কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ইয়াতে মাতৃভাষাটোক বাদ দিছে বৰ্জন কৰিছে বয়কট কৰিছে মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মিডিয়ামত LP স্কুলৰ পৰা কিতাপ উলিয়াইছে যি কিতাপ পঢ়াবৰ কাৰণে শিক্ষকো নাই আৰু পঢ়িবৰ কাৰণে ষ্টুডেণ্টো নাই তাৰ কাৰণে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰো নাই সেইকাৰণে আজিৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই মাতৃভাষা মানে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাত বৰাক উপত্যকাত বাঙালী ভাষাত আৰু BTAD এলেকাত বড়ো ভাষাত এনেকৈ যি মাতৃভাষাত পাঠ্যপুথি চলাই আছিলে তেনেকৈ চলাব লাগিব বিজেপি চৰকাৰে অসমৰ মানুহৰ ৰাজহাৰ ভাঙি দিবৰ কাৰণে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে দিল্লীৰ ওচৰত নিজৰ নাম কমাবৰ কাৰণে হিমন্ত বিশ্বই এনেকৈ অসমৰ স্কুলবিলাকৰ পৰা মাতৃভাষাৰ মাধ্যম আঁতৰ কৰিব খুজিছে আমি অসমৰ মানুহে কেতিয়াও এইটো মানি নলওঁ চৰকাৰে পুনৰ মাতৃভাষা প্ৰৱৰ্তন কৰিব লাগিব সেয়া শিৱসাগৰৰ বিধায়ক ৰাজু দলৰ সভাপতি অখিল গগৈৰ বক্তব্য আৰু এইদৰে মাতৃভাষা প্ৰসংগক লৈ আজি দিনটো প্ৰতিবাদমুখৰ হৈ থাকিল সমগ্ৰ ৰাজ্য